অপরাধীক রক্ষণাবেক্ষণ দিয়া সকল হুঁশিয়ার পুলিশ প্রশাসন হাই হাই অপরাধী কৰাত কৰক অপরাধী কৰাত কৰক পুলিশ প্রশাসন হাই হাই অপরাধীক রক্ষণাবেক্ষণ দিয়া সকল হুঁশিয়ার পুলিশ হাই হাই কৰাত কৰিব নোৱাৰাৰ বাবে আমি লাজ পাইছো দুখী কৰাত কৰিব নোৱাৰাৰ বাবে আমি লাজ পাইছো জয় আই অসমত কাৰো দাদাগিৰি নচলিব অসমত কাৰো দাদাগিৰি নচলিব জয় আই অসমত কৰাল পুলিচগিৰি নচলিব অসমত কৰাল পুলিচগিৰি নচলিব জয় আই আমাৰ দাবী মানিবই লাগিব জয় আই মৰাল পুলিচগিৰি নচলিব মৰাল পুলিচগিৰি নচলিব অসম পুলিচ হাই ইয়াত অসমীয়াৰ পৰা দাদাগিৰি নচলিব জয় আই বাকি যিখিনি তিনিজন আমি গোটেইখিনি আমি ইনভেষ্টিগেশ্যন আমি তিনিজন পাইছোঁ তিনিজনক আমি সোনকালে অতি শীঘ্ৰে আজি ৰিজাল্ট আমি কালিয়া সিদ্ধান্ত কৰাৰ কথা আছিল সেইটো বস্তু হোৱা নাছিল কিবা এটা আমি ৰাতি যোগাযোগ কৰি আছিলোঁ কালি হোৱা নাছিল আপোনালোকৰ যিটো দাবী সেই দাবীটো আমাৰ এই আপোনালোকে আন্দোলন কৰি নহয় আমি যিটো আমি তেখেতে এটা সংগঠনৰ দায়িত্ব আছে কিন্তু তেওঁ কি ভাবি কিনে তেওঁ এইজনক এজন এনেকুৱা মানে পৰি থকা অৱস্থাত ভেলুলেছ তেওঁ নাজানে চবে মাৰপিট কৰি তেওঁক ভেলু মানে কোনো ইউজ নোহোৱা কৰিছে এজন ব্যক্তিক আমাক মানে ইমিডিয়েটলি তেখেতক লাগে পুলিচে প্ৰশাসনে 5 জুলাই তাৰিখে আমাৰ পূবদেফেলি অঞ্চলৰ এগৰাকী খিলঞ্জীয়া যুৱক গাৰো বস্তিৰ নিবাসী ধৰ্মেন্দ্ৰ বৈশ্যক তেওঁলোকৰ শহুৰৰ ঘৰৰ মানুহে প্ৰলোভন দি ফোনত কথা পাতি মাতি নি পেলাই বহুকেইজন মানুহে লগ লাগি মৰেল পুলিচিংগিৰি অৰ্থাৎ অমানসিকভাৱে অত্যাচাৰ চলাইছে তাৰ পাছত তেওঁক মুমূৰ্ষ অৱস্থাত পেলাই থৈ প্ৰশাসনক খবৰ দিছে মানে এনেকুৱাকৈ খবৰ দিছে যে মানুহজন অৰ্ধমৃত প্ৰায় মৰি গৈছে ভাবিছিলে সেই মানুহজন মৰি যাব গতিকে পুলিচক মাতি আমি বাচি আহোঁ তেনেকৈ পুলিচক মাতি নিলে নি পেলাই তেওঁলোকে পুলিচক সমজাই দিছে তাৰে পিছত আমাৰ ভিক্টিমৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হ'ল 72 ঘণ্টা হৈ গ'ল এতিয়াও আমি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ভাল এটা ফলাফল পোৱা নাই ইতিমধ্যে ৰৌ বৰালি সাৰি গ'ল সৰু সুৰা দৰিকণা দুই এটা ধৰিছে কিন্তু আমি তাতে কেতিয়াও নামানো আমাক অপৰাধী প্ৰকৃত দোষীক আমাক অনতিবিলম্বে লাগিব আৰু আমি আৰক্ষী অধীক্ষক মহোদয়ক ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেৰে আপোনালোকে যি কৰে কৰক আপোনালোকে আৰু অধিক পুলিচ বাহিনী মোতায়েন কৰক মুঠতে আমাৰ দাবী মানিব লাগিব দোষীক আমাক লাগিবই এই আমাৰ বিশেষ দাবী জয় আই অসম ঘণ্টা পাৰ হৈ গ'ল আমাৰ বাঙালীপাৰাত যি মৰেল পুলিচগিৰি দেখায় তালিবানী এক্টিঙেৰে মানুহ এজনক মানে মাৰি কাটি মানে প্ৰায় হত্যা চেষ্টা কৰিছে গতিকে আজি 72 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আমাৰ অসম পুলিচে বা শোৱাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আৰক্ষীক ৰক্ষণাবেক্ষণ দি আছে আৰু ওলোটাই ভুক্তভোগীকে মানে ঘাডোখৰা বেছি বহল নকৰিবি বা কেছটো ডাঙৰ নকৰিবি বুলি ধমকিহে দিয়ে গতিকে এই বিষয়ে আমি শোৱাপুৰ আৰক্ষী বিষয়া ভাৰতৰ বিষয়া মানে মানিকান্ত বেগুৰ ডাঙৰীয়া দিছে এই ধৰ্মেন্দ্ৰ বৈশ্যক দিছে ভুক্তভোগী গতিকে এই সংক্ৰান্তত আমি আৰক্ষী বিষয়াজনক আমি ধিক্কাৰ দিছোঁ গতিকে তেখেতক অনতিবিলম্বে ইয়াৰ পৰা ছাছপেণ্ড কৰিব লাগে নহ'লে ট্ৰান্সফাৰ কৰিব লাগে গতিকে তেখেতে অপৰাধীক ৰক্ষণাবেক্ষণ দি থকা বুলি আমি গম পাইছোঁ গতিকে আজি 3 দিন হ'ল 72 ঘণ্টা পাৰ হৈ গ'ল গতিকে তেখেতে পলাবৰ চেষ্টা দিছে বা সময় দিছে সেইকাৰণে পলাবলৈ সময় দিছে 72 ঘণ্টাৰও বেছি পাৰ হৈ গ'ল গতিকে এতিয়া মানে পলাই ফুৰি আছে বুলি কৈছে ধৰিব নোৱাৰে বুলি কৈছে গতিকে আমি দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ আৰু আমাৰ যি শোৱাপুৰ আৰক্ষী চকীৰ মানে ভাৰপ্ৰাপ্ত বিষয়াজন আছে তেখেতক আমি অনতিবিলম্বে ছাছপেণ্ড কৰিব লাগে আৰু ট্ৰান্সফাৰ কৰিব লাগে